আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধু বান্ধৱীসকল কেলেণ্ডাৰৰ কুৱেশ্যন সকলোৱে জানে যে এক্সামত আহে যে প্ৰত্যেকটো গভৰ্ণমেণ্ট এক্সামতে আমাক কি হয় কেলেণ্ডাৰৰ কুৱেশ্যনবোৰ অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ ভাবিলোঁ যে আজি কেলেণ্ডাৰৰ ভিডিঅ' এটাকে লৈ আহোঁ আৰু চাব যিবোৰ কুৱেশ্যন ইয়াতে দিয়া আছে সম্পূৰ্ণভাৱে প্ৰিভিয়াছ ইয়েৰৰ যিমানবোৰ এক্সাম হৈছে সেই এক্সামত অহা কুৱেশ্যনে হয় সেইবাবে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বলুকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ কেলেণ্ডাৰ হয়তো সকলো বন্ধু বান্ধৱে জানে হয়নে ইয়াতে আমাৰ কিছুমান ট্ৰিক্স লাগিব ট্ৰিক্স কেইটা হৈছে বন্ধু বান্ধৱীসকল চাব যে ইয়াতে ডে কোড লাগিব আৰু মন্থলি যিটো কোড হয় সেই কোডটো লাগিব আৰু ইয়াতে ডে কোডটো চাব বন্ধু বান্ধৱীসকল ইয়াতে ডে কোডটো চাব ডে কোডটো কি কাৰণে আমাক লাগে যিবোৰ আমাৰ নৰ্মেল যিবিলাক কুৱেশ্যন হয় সেইবোৰ সলভ কৰিবৰ কাৰণে আমাক কি হয় ডে কোডটো লাগে যিমানবোৰ আমি নৰ্মেল প্ৰব্লেম আমি সলভ কৰিম ধৰি লওক আমাৰ আজি যদি মনডে হয় 61 ডে পিছত কি বাৰ হ'ব সেই বস্তুবোৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যদি আমি সলভ কৰিবলগীয়া হয় আমি এই কোডটো আমাক লাগিব আৰু সদ্যহতে আমাক ধৰি লওক 10 জানুৱাৰী 1956 তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আমি সলভ কৰিবৰ কাৰণে আমাক কি হয় ডে কোডটো লাগিব আৰু মন্থলি কোডটো আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে এইটো হয় আমাৰ কলকাতা এছটিডি কোড এইটো কলকাতা এছটিডি কোড এনেকৈ মনত ৰাখিব পাৰে আৰু আধাৰ কাৰ্ডৰ কেইটা থাকে 12টা নাম্বাৰ থাকে সেই 12টা নাম্বাৰ যেনেকৈ মনত ৰাখে বা আপোনালোকে মোবাইল ফোনৰ নাম্বাৰবিলাক যেনেকৈ মনত ৰাখে এই কোডটো আপোনালোকে মনত ৰাখিব লাগিব তেতিয়াহে আপোনালোকৰ কেলেণ্ডাৰৰ কুৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে এইবোৰ কুৱেশ্যন সলভ কৰিবলৈ আপোনালোকৰ 2 মিনিটো নালাগে জাষ্ট আপোনালোকে ভিডিঅ'টো যদি ভালদৰে চাই যায় আৰু ইয়াৰ পৰা আপোনালোকে বহুত শিকিব বন্ধু বান্ধৱীসকল ইয়াৰ যিটো কোড দিয়া আছে মন্থলি কোড যিটো দিয়া আছে মন্থলি কোডটো হৈছে 03361462535 ইয়াতে দিয়া আছে জানুৱাৰীত আপোনাৰ কি হয় 0 হয় ফেব্ৰুৱাৰীত 3 হয় মাৰ্চত 3 হয় তেনেকৈ আপোনাৰ ডিচেম্বৰত আপোনাৰ কি হয় বন্ধু বান্ধৱীসকল 5 হয় ঠিক আছে এই কোড কেইটা আপোনালোকে মনত ৰাখিব এই কোড কেইটা যদি মনত ৰাখিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে যেনেকুৱা ধৰণৰ কেলেণ্ডাৰৰ কুৱেশ্যন হওক আপোনালোকে চকুমুদি সলভ কৰিব পাৰিব ঠিক আছে আৰু নেক্সট আমি ডে কোডলৈ আহোঁ ডে কোডটো চাব ইয়াতে অকণমান ওপৰত হৈ গ'ল ইয়াতে চাব যে ছানডেটো আপোনাৰ সদায় কি হয় 0 হয় আপোনালোকে হয়তো জানে যে ছানডেটো আমাক কিহে বুজায় 0 বা 7 বুজায় ঠিক আছে আৰু মনডেটো কি হয় বন্ধু বান্ধৱীসকল 1 বুজায় আৰু টিউজডেটো কি হয় 2 বুজায় আৰু ওয়েডনেসডেটো কি হয় 3 বুজায় আৰু থাৰ্সডেটো কি হয় 4 বুজায় আৰু ফ্ৰাইডেটো কি হয় 5 বুজায় আৰু স্যাটাৰডেটো কি হয় বন্ধু বান্ধৱীসকল স্যাটাৰডেটো হয় আপোনাৰ 6 বুজায় এইটো আপোনালোকে মনত ৰাখিব আৰু এই কোড কেইটা যদি আপোনালোকে মনত ৰাখিব পাৰে কেলেণ্ডাৰ আপোনালোকৰ 2 ছেকেণ্ডত বা 15 ছেকেণ্ড 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে চকুমুদি সলভ কৰিব পাৰে ঠিক আছে আৰু আমি এটা কুৱেশ্যনটো সলভ কৰোঁ এতিয়া যিবোৰ এক্সামত আহিছে আমি প্ৰথমে জানিব লাগিব যে জেনাৰেল ইয়াৰ কি হয় আৰু লিপ ইয়াৰ কি হয় বন্ধু বান্ধৱীসকলে জেনাৰেল ইয়াৰ মানে কি হয় আপোনালোকে হয়তো সকলোৱে জানে যে যিবোৰ আমাৰ 4 ডিভাইডেড কৰিব নোৱাৰি সেইবোৰ হৈছে আমাৰ জেনাৰেল ইয়াৰ যেনে আমাৰ জেনাৰেল ইয়াৰ কোনবোৰ হয় বন্ধু বান্ধৱীসকল ধৰি লওক আপোনাৰ 365 ডে যিবিলাক থাকে সেইবোৰ হৈছে আমাৰ জেনাৰেল ইয়াৰ ঠিক আছে ধৰা হওক আপোনাৰ 2001 হয়নে আৰু 2002 2000 কি আছিলে 2003 এইবিলাক হৈছে আপোনাৰ কি হয় জেনাৰেল মানে এইবোৰ আমাৰ কি হয় 4 ডিভাইডেড কৰিব নোৱাৰো আৰু যিবোৰ আমাৰ 4 সম্পূৰ্ণভাৱে ডিভাইডেড কৰিব পাৰো ঠিক আছে সেইবোৰ হৈছে আমাৰ লিপ ইয়াৰ ধৰা হওক আপোনাৰ 366 ডে মানে 366 ডে এইবোৰ হৈছে আমাৰ কি জেনাৰেল ধৰা হওক আপোনাৰ 2000 হয়নে 2000 2004 2008 এইবোৰ হৈছে আমাৰ জেনাৰেল আৰু আপোনালোকে এই কোড কেইটা মনত ৰাখিব আৰু লগতে আপোনালোকে লিপ ইয়াৰ কোনটো কয় জেনাৰেল ইয়াৰ কোনটো কয় সেইটো আপোনালোকে জানিলে কেলেণ্ডাৰৰ কুৱেশ্যনটো আপোনালোকে সলভ কৰিব পাৰিব আমি এতিয়া কুৱেশ্যন সলভ কৰিম বন্ধু বান্ধৱীসকল এটা প্ৰথম কুৱেশ্যনটো আছে বন্ধু বান্ধৱীসকল এইটো আপোনাৰ 2017 মনত আহিছে না চাগে এছআই এটা দিয়া আছে if today is a monday which day will be after 65 days wednesday হ'ব monday হ'ব tuesday হ'ব sunday হ'ব কি হ'ব আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আপোনালোকে মই 5-6 সেকেন্ড কৈ টাইম দিম আপোনালোকে এইটো সলভ কৰিব ঠিক আছে এটা দিয়া আছে মনডেটো দিয়া আছে এটা কি দিয়া আছে মনডে দিয়া আছে হ্যাঁ এটা মনডে দিয়া আছে আৰু এটা দিয়া আছে 65 ডে কথা কৈ আছে 65 ডে পিছত কি বাৰ হ'ব যদি আজি মনডে হয় তেনেহলে কি হ'ব 65 ডে পিছত কি বাৰ হ'ব সেই কথাটো ইয়াতে কৈছে আমি কি কৰিম এক সপ্তাহত কেনে থাকে বন্ধু বান্ধৱীসকল এক সপ্তাহত থাকে আমাৰ 7 দিন এটা 65 টো আমি কিহৰ ডিভাইডেড কৰিলো 7 ৰে ডিভাইডেড কৰিলো কিমান হ'ব আপোনাৰ 7 ৰে যদি কৰে 7 * 9 যায় কিমান হ'ব আপোনাৰ 63 আৰু ইয়াতে কি থাকিব বন্ধু বান্ধৱীসকল 2 এটা ৰিমাইন্ডাৰ থাকিব এই ৰিমাইন্ডাৰ যিটো থাকিব আমাৰ যিটো বাৰ দিয়া আছে মনডে দিয়া আছে না এটা কি দিয়া আছে মনডে দিয়া আছে এই মনডেটো লগত আমি কি কৰিব লাগিব বন্ধু বান্ধৱীসকল এটো যোগ কৰিব লাগিব ঠিক আছে ধৰা হওক এদিন প্লাস এদিন দুদিন দিয়া আছে গতিকে আমি দুদিন যোগ কৰিলো ঠিক আছে মনডে টিউজডে ওয়েডনেসডে আনসারটো হ'ব ওয়েডনেসডে আনসারটো হ'ব ওয়েডনেসডে ঠিক আছে
আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে আৰু ধৰি লওক নেক্সট কুৱেশ্যনটো আপোনালোকক দি দিছোঁ আৰু সেইটো আপোনালোকে সলভ কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে নোৱাৰে মই নেক্সট আকৌ আৰু এটা ছেশ্যনলৈ আহিম এটা আপোনালোকে সলভ কৰিব এইটো 86 ডে পিছত কি হ'ব যদি আজি ওয়েডনেসডে হয় 86 ডে পিছত আপোনাৰ কি বাৰ হ'ব সেইটো আপোনালোকে সলভ কৰিব ঠিক আছে এটা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব সকলো চাই কোৱেশ্চন লিখিলে নেক্সটটো চাব বন্ধু বান্ধৱ হ'ব নেক্সটটো চাব ইয়াতে দিয়া আছে এইটা আপোনালোকে সলভ কৰিব আৰু নেক্সটটো চাব ইয়াতে মই দি দিছো what was the day on 10 March 1989 বন্ধু বান্ধৱ সকল ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এটা ফৰ্মুলা জানিব লাগিব এই ফৰ্মুলাটোৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব বন্ধু বান্ধৱ সকল আমি কোডটো যে মই কৈছিলো আপোনালোকক কোডটো মনত ৰাখিব লাগিব কোডটো আমাৰ কি আছিল ইয়াতে দিয়া আছে মাৰ্চৰ কথা দিয়া আছে হয় না মাৰ্চৰ কথা দিয়া আছে 033 হয় না জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাৰ্চৰ কোডটো আপোনালোকে মনত ৰাখিব 03361462535 এই কোডটো আপোনালোকে পাৰিলে সম্পূৰ্ণকৈ লিখি ল'ব নহলে আপোনালোকে ইয়াতে 10 মাৰ্চ দিয়া আছে মাৰ্চলৈকে আপোনালোকে লিখি ল'লে হ'ল তাৰপিছত কি কৰিব বন্ধু বান্ধৱ আপোনালোকে ফৰ্মুলাটো লিখিব ডেট হয় না ফৰ্মুলাটো আছে ডেট এই ফৰ্মুলাটো মনত ৰাখিব ডেট তাৰপিছত আহিলে কি আহিলে বন্ধু বান্ধৱ মন্থ হয় না এটো মন্থলি কোড আছে হয় না মন্থলি কোড হয় না মন্থলি কোড তাৰপিছত আমাৰ কি আহিলে ডেট মান্থ তাৰপিছত আহিলে ইয়াৰ ইয়াৰটো আমাৰ কোনটো হ'ব বন্ধু বান্ধৱ হ'ব আমাৰ যেটো 1989 দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগিব পিছৰ দুটা ডিজিট ল'ব লাগিব ঠিক আছে পিছৰ দুটা ডিজিট ল'ব লাগিব কাৰণ আমাৰ 1900 ৰ পৰা 1999 লৈকে আমি কি কৰিব লাগিব বন্ধু বান্ধৱ পিছৰ কেইটা ডিজিট ল'লে আমাৰ হৈ যাব ঠিক আছে ইয়াৰ আছে ডেট আহিলে মন্থ আহিলে ইয়াৰ আহিলে তাৰপিছত আহিলে বন্ধু বান্ধৱ লিপ ইয়াৰ কি আহিলে লিপ ইয়াৰ মনত ৰাখিব লিপ ইয়াৰ তাৰপিছত আমি কি কৰিব লাগিব ডিভাইডেড বাই 7 7 টো হৈছে আমাৰ কি এসপ্তাহত 60 দিন এইটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে এটা আমি সলভ কৰিম চাব এটা আপোনালোকে প্ৰথমে কি কৰিব যদি আপোনালোকে নাজানে এটা আপোনালোকে লিখি ল'ব এটা ডেটটো চাব ডেটটো কি হ'ব বন্ধু বান্ধৱ সকল ডেটটো আছে আমাৰ কিমান দিয়া আছে 10 মাৰ্চ দিয়া আছে আৰু মাৰ্চৰ কোডটো কি আছে মন্থলি কোড যেটো দিয়া আছে মাৰ্চৰ কোডটো কিমান দিয়া আছে এটা দিয়া আছে 3 দিয়া আছে হয় 3 টো লিখি ল'ব ইয়াতে তাৰপিছত ইয়াৰটো আমাৰ কিমান হ'ব বন্ধু বান্ধৱ সকল মই আপোনালোকক অলৰেডি জনালো যে 1989 ত আমি কি কৰিব লাগিব সদায় পিছৰ কেইটা ডিজিট ল'ব লাগে আৰু 1900 ৰ পৰা 99 ৰ ক্ষেত্ৰত আমি কি কৰিব লাগে সদায় পিছৰ কেইটা ডিজিটে ল'ব লাগে ঠিক আছে আৰু ইয়াৰ এটা টিক্স আছে মই আপোনালোকক যেতিয়া আমি 2000 ৰ পিছত সলভ কৰিম আপোনালোকক জনাম এটা চাব ইয়াৰটো আমাৰ কি হ'ব বন্ধু বান্ধৱ সকল ইয়াতে 89 আৰু এটা চাব 89 টো চাব তাৰপিছত লিপ ইয়াৰটো চাব লিপ ইয়াৰটো কি হ'ব বন্ধু বান্ধৱ সকল লিপ ইয়াৰটো কি হ'ব লিপ ইয়াৰটো হ'ব বন্ধু বান্ধৱ সকল আমি ইয়াতে যেটো 89 পাইছিল যেটো ইয়াৰ পাইছিল সেই ইয়াৰটো আমি কি কৰিম 4 এ ডিভাইড কৰিম 89 টো আমি কিহে কৰিম আমি জানো ন যে 4 এ যেবোৰ ডিভাইডেড হয় সেইবোৰ হৈছে আমাৰ লিপ ইয়াৰ হয় যদি আমি 4 এ ডিভাইড কৰিম 4 পৰা 4 দুগুণ কিমান হ'ব 8 হ'ব হয় না ইয়াতে 9 টো নামি আহিল আকৌ দুবাৰ দিলে আকৌ 8 হ'ব হয় না এক এটা ডিভাইড থাকিব গতিকে আমি কি কৰিব লাগিব বন্ধু বান্ধৱ যেতিয়া আমাৰ 4 কে সৰু হ'ব সংখ্যাটো তেতিয়া আমি কি কৰিব লাগে ডিভাইড কৰিব লাগে এতিয়া আমাৰ 1989 ত আমাৰ কেইটা লিপ ইয়াৰ হ'ব বন্ধু বান্ধৱ 22 টা লিপ ইয়াৰ হ'ব এতিয়া আমি ইয়াতে আমি ফৰ্মুলা পাতি দিলে আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে ইয়াতে চাব ডেটটো কি আছে বন্ধু বান্ধৱ ডেটটো দিয়া আছে 10 মাৰ্চ দিয়া আছে আৰু মন্থলি কোডটো দিয়া আছে 3 দিয়া আছে ইয়াৰটো দিয়া আছে 89 দিয়া আছে লিপ ইয়াৰটো দিয়া আছে কেটা 22 টা এটা আপোনালোকে এনেকৈ পাতি ল'ব তাৰপিছত ডিভাইড কৰিব 7 একেটা এড কৰিব একেটা এড কৰিলে কিমান হ'ব 9 9 11 12 13 14 হয় ন এটা 4 কৰিব ইয়াতে আছে 1 আৰু থেকে 9 9 11 একে 12 ঠিক আছে 124 ডিভাইডেড বাই 7 এটা আমাৰ কেটা কিমান হ'ব মানে 124 ডিভাইডেড বাই 7 এটা আমি ডিভাইড কৰিব লাগিব ডিভাইড কেনে কৰি চাব 124 ডিভাইডেড বাই কিমান হ'ব 7 হয় 7 এ কৰিলে হাতেৰে এবাৰ দিলে কিমান হ'ব 7 হ'ব হয় তাৰপিছত কিমান নামে 5 নামে হয় তাৰপিছত আমাৰ কি হ'ব 7 7 গুণ কিমান হ'ব 49 হ'ব 7 * 7 যায় কিমান হ'ব আপোনাৰ 49 এইটো যদি আপোনালোকে মাইনাস কৰে বন্ধু বান্ধৱ কিমান হ'ব এইটো মাইনাস কৰিলে কিমান হ'ব এইটো যদি মাইনাস কৰে কিমান থাকিব ইয়াতে 5 থাকিব গতিকে 7 কে 5 টো সৰু হয় গতিকে আমাৰ ইয়াতে কি হ'ব আমাৰ ৰিমাইন্ডাৰ থাকিলে 5 এই 5 টো আমাৰ হ'ব ডে কোড আমাৰ 5 ত কি আছিল বন্ধু বান্ধৱ ফ্ৰাইডে আছিল আনসাৰটো হ'ব ফ্ৰাইডে ঠিক আছে আনসাৰটো হ'ব কি ফ্ৰাইডে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এক্সামত আহি থাকে বাৰে বাৰে ৰিপিটেড হৈ থাকে আৰু যিকোনো গভৰ্ণমেণ্ট এক্সামত এই কোৱেশ্চনবোৰ দেখা যায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চন আপোনালোকে এবাৰ কৰি চাব এটা আপোনালোকে এবাৰ কৰি চাব নেক্সট কোৱেশ্চনটো আপোনালোকক 5-6 সেকেন্ডৰ টাইম দিছো আপোনালোকে এবাৰ কৰি চাওক বন্ধু বান্ধৱীসকল What was the day on
15 আগষ্ট 1947 আপোনালোকৰ হয়তো সকলোৱে জানিবলৈ মন যায় যে আমাৰ 15 আগষ্ট 1947 আমাৰ কি বাৰ আছিল সকলোৱে হয়তো জানিবলৈ মন যায় হয় ন আমাৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল গতিকে সেই দিনটো আমাৰ কি হয় আমাৰ সকলোৱে জানিবলৈ মন যায় গতিকে আপোনালোক সকলোৱে চাগে উলিয়ালে সকলোৱে চাগে অলৰেডি কমেন্ট সেকশনত দিলে চাগে ইয়াৰ আনসাৰটো চাব বন্ধু বান্ধৱসকল ইয়াত আমি কেনেকৈ সলভ কৰিম চাব ইয়াতে ইয়াতে প্ৰথমে আমি কি কৰিম মানে ফৰ্মুলাটো পাতি লম হয় না ইয়াতে আগষ্ট মাহত দিয়া আছে চাব ইয়াতে আগষ্ট মাহত দিয়া আছে কোডটো আছে কি 03361462535 ইয়াতে চাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আগষ্টৰ কোডটো আমাৰ কি হয় 2 হয় ঠিক আছে আগৰটা আমি ফৰ্মুলাটো আমি পাতিয়ে দিলো অলৰেডি এটা হ'ব কি ডে প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস কি হ'ব লিপ ইয়াৰ প্লাস 6 হয় গতিকে আমি 6 টো ইয়াতে নাপাতো মই নেক্সট ভিডিও যেতিয়া বনাম তাতে আমি মই কেনেকৈ 6 টো কেতিয়া এড হয় আপোনালোকক দেখাম ঠিক আছে এটা চাব ডে প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ডিভাইড বাই হ'ব 7 গতিকে ইয়াতে চাব একেটা এড কৰিলে চাব ডেটটো আমাৰ কি দিয়া আছে বন্ধু বান্ধৱসকল 15 দিয়া আছে ডেটটো কিমান দিয়া আছে 15 দিয়া আছে আৰু মন্থটো কিমান দিয়া আছে মন্থলি কোডটো কিমান দিয়া আছে 2 দিয়া আছে হয় আৰু ইয়াৰটো কিমান দিয়া আছে বন্ধু বান্ধৱসকল মই আগৰ কোৱেশ্চনত কৈছিলো যে আমি পিছৰ পৰা ডিজিটেল হ'ব লাগে কি হ'ব আপোনাৰ 47 হয়নে আৰু 47 ৰ আমাৰ কেইটা লিপ ইয়াৰ কৰিব বন্ধু বান্ধৱসকল ইয়াক যদি আমি 4 ডিভাইড কৰো 4 কিমান কিমান হ'ব বন্ধু বান্ধৱসকল 44 ইয়াতে কিমান হ'ব 3 এটা নামি আহিলে গতিকে 3 টো ৰিমাইন্ডাৰটো আমি ল'ব নালাগে গতিকে আমি কি কৰিব লাগিব ইয়াতে 11টা লিপ ইয়াৰ হ'ব আনসাৰটো হ'ব 11টা লিপ ইয়াৰ হ'ব ইয়াতে গতিকে এইটো এড কৰিলে কিমান হ'ব বন্ধু বান্ধৱসকল এইটো এড কৰক এইটো এড কৰিলে কিমান হ'ব এইটো এড কৰিলে কিমান হ'ব আসলে 7 কাটা কাটা 14 কে 5 বলিব 1 4 কে 5 5 কে 6 কে 7 75 ডিভাইডেড বাই 7 আমাৰ এটো যদি আপোনালোকে ডিভাইডেড কৰে 75 ক যদি আপোনালোকে ডিভাইডেড কৰে 7 গুণ কিমান হ'ব বন্ধু বান্ধৱ 40 হ'ব না আৰু 5 এটা থাকিব 5 টো ৰিমাইন্ডাৰটো হ'ব এই 5 টো হ'ব আমাৰ আনসাৰ 5 ৰ কোডটো আমাৰ কি আছিল ফ্ৰাইডে আগৰটো ফ্ৰাইডে হ'লে এইটো ফ্ৰাইডে হ'ল ঠিক আছে এইটো আমাৰ ফ্ৰাইডে হ'ব আনসাৰটো হ'ব ফ্ৰাইডে মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এক্সামত বাৰে বাৰে ৰিপিটেড হৈ থাকে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটা দিছ আপোনালোকক এটো হল আপোনালোকৰ 19 কি আছিল আপোনাৰ 1900 ৰ পৰা 1989 লৈ আপোনালোকৰ এটো আছিল আপোনালোকৰ শৰ্ট টিপস ঠিক আছে আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিও বা এনেকুৱা ধৰণৰ ক্লাছবোৰ পাবৰ কাৰণে আমাৰ কোচিঙত আপোনালোকে জয়েন কৰিব পাৰে আৰু 29 ৰ পৰা আমাৰ আৰম্ভ হ'ব সেই কাৰণে আপোনালোকে জয়েন কৰিব পাৰে এটা চাব অনুমান হ'ব এটা নেক্সট কোৱেশ্চনটো চাব এটা আমরা সলভ করব যে এটা সলভ করে সব যে which day was on 10 September 2018 এটা নন টেকনিক্যাল আছে আপনার ডিসিশন হয় থাকে এটা এবাৰ সলভ কৰিব আপোনালোকে ফর্মুলা একে হয় বৰ্তমান ফর্মুলা একে হয় জাস্ট ইয়াত অলপ ট্ৰিক্স আছে কি হ'ব আপোনালোকে সলভ কৰক নহলে আপোনালোকে আজি ডেটটো উলিয়াই চাব পাৰে আজি ডেটটো ভেৰিফাই কৰি চাব পাৰে নহলে আপোনালোকে কি কৰিব আপোনালোকৰ ককা দেউতা মা বাইদেউ ভণ্টি যাৰে আপোনালোকক ডেট অফ বাৰ্থ জানে তেওঁলোকৰ আপোনালোকে ডেটটো উলিয়াব পাৰে এইটো কোৱেশ্চনটো সলভ কৰিব আমাৰ 29 ৰ পৰা আকৌ এবাৰ কৈছো আমাৰ 29 ৰ পৰা আমি এডিআৰই ভিক্টৰ 6 বুলি এটা কোৰ্স আৰম্ভ হ'ব গৈ আছে এডিআৰই কাৰণে আপোনালোকে কি কৰিব পাৰে জয়েন হ'ব পাৰে ঠিক আছে এটো চাব এটা ডেটটো চাব এই ডেটটো কি দিয়া আছে মনত ৰাখিব ইয়াতে 10 September আমি কি কৰিব লাগে প্ৰথমতে ফৰ্মুলাটো জানিব লাগে ফৰ্মুলাটো কি আছিল 03361462535 এই কোডটো প্ৰথমে আপোনালোকে মনত ৰাখিব এটা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ কোডটো কিমান 5 ঠিক আছে এটা ডে মানে ডে প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস 6 টো কেতিয়া এড হ'ব লাগিব নেক্সট ভিডিওত আপোনালোকক জনাম যে 6 টো ইয়াতে এড কৰিব নালাগে আনসাৰটো হ'ব কি আনসাৰটো কি হ'ব বন্ধু বান্ধৱ ওপৰত চাই কমেন্ট সেকশনত আগবঢ়ালে ইয়াতে আমাৰ ডে কোডটো কিমান আছে ডে কিমান আছে ইয়াতে 10 আছে আৰু মন্থলি কোডটো কিমান আছে বন্ধু বান্ধৱ 5 আছে হয় 10 সেপ্টেম্বৰ আৰু ইয়াতে এটা মন্থলি কোডটো 5 আহিলে তাৰপিছত ইয়াৰটো কিমান হ'ব ইয়াৰটো কথা চাব ইয়াতে মই ইয়াতে ইয়াৰটো চাব এটা 2018 দিয়া আছে হয় বন্ধু বান্ধৱ 2018 টো কি কৰিব লাগিব ইয়াত আমি কি কৰিব 1900 মাইনাস কৰিব লাগিব 1900 মাইনাস কৰিলে কি হ'ব ইয়াতে 118 হ'ব ঠিক আছে ইয়াৰ আনসাৰটো হ'ব কিমান 118 ইয়াত ইয়াৰটো কিমান হ'ব 118 আৰু 118 টা আমাৰ কেইটা লিপিয়ে কৰিব আমি যদি 118 যদি 4 দিলে তো কেইটা কৰিব লাগিব এটা চাব তো 4 দিগুণ কিমান হ'ব 8 হ'ব ইয়াৰ 3 নামি আহিলে হয় তাৰপিছত আমি যদি আকৌ যদি কৰোঁ কিমান হ'ব 4 গুণ কিমান হ'ব 36 হয় 4 গুণ 36 দুই এটা থাকিলে গতিকে আমাৰ ইয়াত লিপিয়ে কেইটা পৰিব 29 টা পৰিব
29 টা লিপ কৰিব ডিভাইডেড বাই 7 একেটা এড কৰক একে এড কৰিলে কিমান হ'ব আপোনালোকৰ আনসাৰটো পাই যাব বন্ধু বান্ধৱীসকল ইয়াৰ ক্ষেত্ৰত চাব যে 2018 ৰ পৰা আমি 1900 কিয় বিয়োগ কৰিলো সেইটো চাব আমি আগৰ ধৰি লওক 1900 ৰ পৰা 99 লৈকে যেটো প্ৰবলেম কৰি আছিল যেটো প্ৰবলেম আমি সলভ কৰি আছিল সেম ইয়াটো একে হয় আগতে চাব যে আমি 19 ধৰা আপুনি 1947 টো লৈ আছে হা ইয়াতো আমি কি কৰিছো 1900 এ মাইনাস কৰি আছো ইয়াতো প্ৰথমতে আপোনালোকে শিকি থকাৰ কাৰণে আপোনালোকক প্ৰেছাৰ দিব বিচৰা নাই কাৰণে মই ডাইৰেক্ট কি কৈছো পিছৰ কেটা ডিজিটেল ল'ব কৈছো ইয়াতো আমি সেম একেই কৰি আছো 47 এ লৈ আছো ইয়াতো আমি সেম একেই কৰি আছো যে 1900 বিয়োগ কৰি কি কৈছো 118 আমি ইয়াতো পাইছো আমি একেটা এড কৰিলে কিমান হ'ব আপোনালোকক জনাব বন্ধু বান্ধৱীসকল এড কৰিলে কিমান হ'ব একেটা এড কৰিলে কিমান হ'ব 10 5 118 29 একেটা এড কৰিলে কিমান হ'ব জনাব সকলো বন্ধু বান্ধৱীক জনাব আনসাৰটো ইয়াৰ আনসাৰটো হৈছে এটো এড কৰিলে চাগে 162 ওলাব 162 ওলাব চাগে এটো ডিভাইডেড বাই 7 হা এটো যদি 7 কৰে 162 ডিভাইডেড বাই কিমান হ'ব 7 আমি যদি কৰো কাটে কিমান হ'ব 14 হ'ব হা আৰু দুই এটা থাকিলে আকৌ 2 হ'ব আকৌ কাটলে কিমান হ'ব 21 হ'ব একটা নামি আহিলে গতিকে একটো আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল সেইটোৱে হ'ব আমাৰ আনসাৰটো হ'ব মনডে ঠিক আছে বন্ধু বান্ধৱীসকল ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ৰিজনিঙৰ ভিডিওবোৰ পাবৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব